ইতিমধ্যে লাহে লাহে আহিছে যে 6 শিডিউলত অন্তৰ্ভুক্ত হ'বলৈ হলে এটা কম্পেক্ট কন্টিগুৱাছ এৰিয়া থাকিব লাগিব যাৰ এডমিনিষ্ট্ৰেটিভ ইউনিটটো এখন জিলা হ'ব takam ragam kumruk suge lam chirong anu video som nolu maju ko tongkan pemadung at video dem nolu iskibo map kaldu to ka kapene ngolu at video dem airu pe tat panam kapena ngolu ajodok ka tatsal gedung aru ngoluk jatise ajodok ka kasal gunam hongram মুকি হৈ আহিছে বিশেষকৈ অকদক লগা নিয়মলৈ 6 শিডিউলৰ সম্পৰ্কত তেওঁলোকে এটা সময়ত বাত্ৰিকাতি সংঘৰ্ষও হৈ গৈছে বিভিন্ন সময়ত এতে সমস্যাংকিৰিৰে অধিক আগবাঢ়ি দিব অধিক আগবাঢ়ি মাদান দহিংকিৰিৰে কিসাৰ নাম লগাং সিগ্ৰনলকো আজুন ভিডিঅ'কো লেংকান পেমদুং ভিডিঅ' দেম নল স্কিব মাপ কাল দুটকাৰ কাপনে গলু বিভিন্ন সময়ত গলুক কিন্নে পানে অপয়ে 6 শিডিউলৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে এডেম পিদাক দেম লেকলকম নঙলু বুৰবুৰ মাঙি লেকলকম দেম কামিন সুকাপ গুপানাম পিদাক কাপিলা মিয়ামুলো এডে আগম কৰি ৰকি কাপনে গলু হৈছে গলুকে পিছপৰিয়া এৰিয়া গলু আপুনি লাগিদাক 6 শিডিউল সম্পৰ্কত এই সম্পৰ্কত গলুকে তানিয়া কিন্নে পিনমাং তানিয়া আইৰুপ সংগ্ৰামমুখী হৈ আহিছে সংগ্ৰামৰ কাৰণে প্ৰায় গলুকে শহীদো হৈছে কিন্তু এটা গলুক 6 শিডিউল অধিক আগবাঢ়ি দিব অধিক আগবাঢ়ি মাদান দইদম supak nolum langkan nam lagang hence ajuna video ko bumal kita kung video dem nolu ay amiku ki kasula tasutom nam kumpalagnu saragamat katoka video dem কমহোদয় একেৰাহে প্ৰায় 15 দিন কেইবাখনো বাতৰি কাকতত ৰাভা হাছং সম্পৰ্কে ৰাভা ছাত্ৰ সন্থাকে ধৰি তেওঁলোকৰ সংগঠনসমূহে আন্দোলন কৰি আছে দুধনৈত বিশাল গণসমাবেশ আৰচুৰ নেতৃত্বত হুংকাৰ শীঘ্ৰে ষষ্ঠ অনুসূচী নিদিলে পুনৰ উত্তপ্ত হ'ব ৰাভা হাছং এলেকা এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন হৈছে তেওঁলোকে সংগ্ৰাম কণ্টিনিউ কৰি আছে মই জানিবলগীয়া বিষয়টো হৈছে ইতিমধ্যে ৰাভা হাছং ইস্যুটো প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই সংগ্ৰামটো চলাই আহিছে কিন্তু বৰ্তমানৰ চৰকাৰখনে ৰাভা হাছং সম্পৰ্কে ডিটেইলছ খৰচি মাৰি এটা সিদ্ধান্ত যাতে দিব পাৰে তাৰ কাৰণে এখন উপসমিতিও বনোৱা বুলি জানিব পাৰিছো আৰু এই উপসমিতিৰ চেয়াৰমেন গৰাকী চেয়াৰমেন হিচাপে ৰণোজ পেগু ডাঙৰীয়া আছে আৰু সদস্য হিচাপে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া এই সমিতিত আছে এটা তেওঁলোকৰ এই সংগ্ৰামত কেইবাটাও বিষয় তেওঁলোকে উপস্থাপন কৰিছে বিশেষকৈ তেওঁলোকৰ যেটো কন্টিগুইটি আছে তেওঁলোকৰ যেটো জনগাঁথনি আছে সেই সম্পৰ্কেও বিভিন্ন বাতৰি কাকতত ওলাইছে তেওঁলোকৰ টোটাল ভিলেজ হৈছে 779 আৰু টোটাল পপুলেশ্যন হৈছে 5,43,192 ইয়াৰ ভিতৰত ST population as per 2001 census report 2,34,628 ইয়াৰ ভিতৰত আছে গাৰো হাজং population as per DC report 62,228 total population 3,05,456 ইয়াৰ ভিতৰত ST আছে 56% গতিকে তেওঁলোকৰ যেটো আৰু তেওঁলোকৰ যেটো ভিলেজৰ কন্টিগুইটি আছে সেইমতে তেওঁলোকে যেতিয়া BTC মডিফাইড 6 শিডিউল পালে মডিফাইড 6 শিডিউল পোৱাৰ পিছত ৰাভাকে ধৰি আমাৰ ইয়াত থকা অসমত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকল ট্ৰাইবেল সকলেও তেওঁলোকে স্বশাসন পাবৰ কাৰণে সংগ্ৰাম কৰি আহিছিল গতিকে মই চৰকাৰৰ পৰা জানিব বিচাৰিছো ৰাভা হাছঙৰ এই সংগ্ৰামটো তেওঁলোক অৱগত হয় নে নহয় ইতিমধ্যে লাহে লাহে আহিছে যে 6 শিডিউলত অন্তৰ্ভুক্ত হ'বলৈ হলে এটা কম্পেক্ট কন্টিগুৱাছ এৰিয়া থাকিব লাগিব যাৰ এডমিনিষ্ট্ৰেটিভ ইউনিটটো এখন জিলা হ'ব ৰাভা হাছঙৰ ক্ষেত্ৰত এটা কম্পেক্ট এণ্ড কন্টিগুৱাছ এৰিয়া আছে কিন্তু মিছিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিলৰ ক্ষেত্ৰত ওৱান সিঙ্গল কম্পেক্ট এৰিয়া বা কম্পেক্ট এণ্ড কন্টিগুৱাছ এৰিয়া নাই
ইয়াৰ লগে লগে এই কমিটিখনে এইটো পৰ্যালোচনা কৰি আছে যে য'ত 6 শিডিউল সম্ভৱপৰ প্ৰযোজ্য 6 শিডিউলৰ মতে এটা কম্পেক্ট এটা সিঙ্গল এডমিনিষ্ট্ৰেটিভ ইউনিট লৈ পেলাই এখন কাউন্সিল গঠন কৰিব পৰা যায় ই এক ধৰণৰ প্ৰস্তাৱ থাকিব আৰু য'ত এইটো গঠন কৰিব পৰা নাযায় তাত 6 শিডিউলৰ বিকল্প কি হ'ব পাৰে গভৰ্ণমেণ্টখনে কাউন্সিল কিবিলাকক শক্তিশালী কৰিছে আৰু এই কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত গভৰ্ণমেণ্টখন ইতিমধ্যে ইয়াক ৰাজহুৱাভাৱে ঘোষণাও কৰিছে কিন্তু বিকল্প কি হ'ব পাৰে তাৰ কাৰণে সংবিধানৰ অন্যান্য দফাসমূহো আমি অধ্যয়ন কৰিছো আৰু এই দফাসমূহৰ ভিতৰত 5th শিডিউলৰ কথাও আছে বা আৰ্টিকল 371ৰ বিশেষ ব্যৱস্থাৱলীৰ কথা আছে এই গোটেইখিনি আমি অধ্যয়ন কৰিছো আমি আৰু বেছি সময় নলওঁ এই কেবিনেট উপসমিতিখনে আজি মই বিধানসভাৰ ভিতৰত মজিয়াতে ঘোষণা কৰিছো অহা 2টা মাহৰ ভিতৰত আমি আমাৰ চূড়ান্ত প্ৰতিবেদন আমি দাখিল কৰিম সমস্যাটোক এটা সমাধানৰ ফালে আমি লৈ যাবলৈ সক্ষম হ'ম ধন্যবাদ থ্যাংক ইউ মাননীয় সদস্য